গাইজ গুড মৰ্নিং। আজি আপোনালোকৰ কাৰণে বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ, কাৰণ মানে মই আপোনালোকৰ ছুটীত গৈছিলোঁ, আপোনালোকে সকলোৱে গম পায়। আৰু যিহেতু আজি আপোনালোকৰ AB UB আছাম পুলিচ তাৰপিছত AP আৰু সকলোখিনিয়ে এডমিট দিছে, বহুতখিনি মানে কম্বাইন ৰিটেন টেষ্ট হ'ব। যিহেতু আপোনালোকৰ আজি এডমিটবিলাক ৰিলিজ দিছে, ৰিলিজ দিয়াত কিছুমান আপোনালোকৰ খেলি মেলি হৈছে, মানে মই আপোনালোকক বুজাই দিম এই কথাটো। আপোনালোকৰ কিছুমানে বহুতে মানে পাছ কৰিছে, কি আপোনালোকৰ কিছুমানে ABত পাছ কৰিছে আৰু কিছুমানে UBত পাছ কৰিছে আৰু কিছুমানে AB UB সকলো এপিয়াৰত পাছ কৰিছে। কিন্তু যেতিয়া আপোনালোকে এডমিটখন ডাউনলোড কৰিবলৈ গৈছে, এডমিটখন ডাউনলোড কৰিবলৈ যাওঁতে কি হৈছে, তাত আপোনালোকৰ যিকোনো এটা পোষ্টত মানে চিলেকশ্যন বুলি দেখুৱাইছে। চ' তেনেকুৱা যদি আপোনালোকৰ কাৰোবাৰ যদি ভুল হৈছে, মানে কি আপোনালোকৰ ধৰি লওক আপোনাৰ 2-3টা পোষ্টত পাছ কৰিছে আৰু এডমিটখন ডাউনলোড কৰিবলৈ লওঁতে ধৰি লওক এটা পোষ্টতহে ওলাইছে CWD, যিটো মানে কম্বাইন ৰিটেন টেষ্টৰ এটা পোষ্টত ওলাইছে, তেতিয়া আপোনালোকে কি কৰিব, তেনেকুৱা যদি হৈছে কাৰোবাৰ, এইটো বহুতৰে হৈছে বুলি সমস্যাটো শুনা পাইছোঁ। চ' এইবাবে মই ভিডিঅ'টো বনাইছোঁ। কম্বাইন ৰিটেন টেষ্টৰ যিটো ৱেবছাইট CWD ৱেবছাইট বা SLPRBত গৈ হ'লে আপোনালোকে পাব। তাৰ ছাইডতে আপোনালোকে এডমিট ডাউনলোড কৰা ছাইডত আপোনালোকে হেল্পলাইন নম্বৰ পাব। কাৰোবাৰ যদি আপোনালোকৰ তেনেকুৱা খেলি মেলি হৈছে, মই এতিয়া জনাই দিছোঁ, বহুত খেলি মেলি হৈছে, বহুত কেইটামান ল'ৰাই মোক ফোন কৰি কৈছে। চ' কাৰোবাৰ যদি তেনেকুৱা খেলি মেলি হৈছে, আপোনালোকে কি কৰিব, যিটো হেল্পলাইন নম্বৰত ফোন কৰি পিনে আপোনালোকে তাত আপোনালোকে ক'ব, আপোনালোকৰ ID চাইডিবিলাক দি পিনে ক'ব, এনেকুৱা বোলো মানে যি 2-3টা পোষ্টত পাছ কৰিছোঁ আৰু নাম আহিছে এটাত। চ' আপোনালোকে এইটো ভুল নকৰিব। আৰু যোনে যাবা খেলি মেলি হৈছে, কাৰণ এতিয়া ঠিক কৰি লওক, নহ'লে পিছত সময় নাপাব। এটা পোষ্টত থাকিব, আপোনালোকে 2-3টাত পাছ কৰিব, এটা পোষ্টতে চিলেকশ্যন হৈ থাকিব, পিছত আপোনালোকৰ নিজৰ প্ৰব্লেম হ'ব। এবিধ নাম ধৰি লওক বাই চান্স কাট অফ কম মাৰি দিলে কোনোবাটোত, তো আপোনালোকৰ যদি সেইটোত অহা নাছিলে ৰিটেনৰ কাৰণে, তো আপোনালোকৰ প্ৰব্লেম হৈ যাব, আপোনালোকে কাট অফত নোসোমাব, পিছত নামেই নাহা হৈ যাব। সেই সৰু সুৰা প্ৰব্লেম এটাৰ কাৰণে যদি কাৰোবাৰ তেনেকুৱা প্ৰব্লেম হৈছে, আপোনালোকে ফোনটো মাৰি ছল্ভ কৰি ল'ব। আৰু যোন পাছ কৰিছে, ত' সিহঁতলৈ বেষ্ট অফ লাক থাকিলে, এক্সাম ভালদৰে দিবা। আৰু যাৰ বেয়া হৈছে, নেক্সট আকৌ ভেকেঞ্চি আহিব, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা আৰু তাগৰা প্ৰিপেৰেশ্যন কৰিবা, কাৰণ এতিয়া কম্পিটিশ্যন বহুত হৈছে। আৰু আপোনালোকে যোন পাছ কৰিছে তেখেতলোককো কৈছোঁ, আপোনালোকৰ কম্পিটিশ্যন বহুত হৈ আছে। চ' আৰু এই কেইদিনো আছে আপোনালোকৰ ৰিটেন পৰীক্ষা হ'বলৈ। চ' এইকেইদিন আপোনালোকে বহুত ভালদৰে মেহনত কৰক, কাৰণ আজিকালি চবেই মেহনত কৰি আছে, আপোনালোকে নিজে দেখিছে। চ' সেইবাবে কৈছোঁ, আপোনালোকে 100% দি এতিয়াৰ পৰা আৰু লাগি যাওক, যিমান লাগি আছিল আৰু লাগি যাওক, এইকেইদিন অথলে নোযোৱাব আৰু। তো ইমানখিনিয়ে কথা। আৰু আপোনালোকৰ CWD হোৱাৰ কাৰণে বহুতখিনি ভাল হৈছে, কিন্তু আপোনালোকৰ কিছুমান পোষ্ট নাহিব লাগে, ফোন কৰি আপোনালোকে সুধি জনাবই, ফোন কৰি মানে কৈ দিব। আৰু যি কাৰোবাৰ যদি 2টাত পাছ কৰিছে, এটাত নাম আহিছে কম্বাইন ৰিটেন টেষ্টৰ কাৰণে, তো হেল্পলাইন নম্বৰত ফোন কৰিব। আৰু লগতে CWD পাতাৰ কাৰণে আপোনালোকৰ ভাল হৈছে, কম্বাইন ৰিটেন পাতাৰ কাৰণে। কম্বাইন ৰিটেন পাতিলে অলপ কাট অফটো কম যায় ৰিটেনৰ ক্ষেত্ৰত, যিহেতু পোষ্ট গোটেইখিনি আছে, মানে কিছুমানে 4-5টাত পাছ কৰিলে মানে এটাৰ কাৰণেহে নামটো যায়। সেইবাবে আপোনালোকৰ কম্বাইন ৰিটেন টেষ্টৰ কাৰণে আপোনাৰ সুবিধাটো ভাল হৈছে। আৰু আগতেও পাতি আছে কম্বাইন ৰিটেন টেষ্ট, এইবাৰ বহুতখিনি পোষ্টৰ কম্বাইন ৰিটেন টেষ্ট হ'বলৈ গৈ আছে। চ' আপোনালোকে সেইকাৰণে কৈছোঁ, আপোনালোকৰ বহুত সুবিধা ভাল হৈ আছে এতিয়া, মানে ৰিটেনৰ ক্ষেত্ৰত। ফিজিকেলৰ ক্ষেত্ৰত বাৰু কম্বাইন নাছিলে, AB UBটো বাহিৰে বেলেগ কম্বাইন নাছিলে। চ' আপোনালোকে ফিজিকেলৰ ক্ষেত্ৰত কম্বাইনটো ইমান মেটাৰ নকৰে, চ' আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত কম্বাইনটো মেটাৰ কৰে, বুজিছে নহয়? তো গাইজ ইমানখিনি আজি ভিডিঅ'টো বেছি দীঘলীয়া নবনাওঁ, কাৰণ মই আজি আহি পাইছোঁহি, আপোনালোকক জনাইছোঁ। মই যিহেতু ঘৰলৈ গৈছিলোঁ 1 মাহৰ কাৰণে। চ' আজিৰ পৰা ভিডিঅ' ডেইলি আপলোড হ'ব আৰু ভাল ইনফৰ্মেটিভ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' ধন্যবাদ গাইজ।